Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 মেথছৰ চেপ্টাৰ 8ৰ অনুশীলনী 8.1ৰ কুৱেশ্যন নম্বৰ 1, 2, 3, 4 আৰু 5 এই পাঁচটা কুৱেশ্যন ডিছকাছ কৰিম। সো ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগত যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। সো আম কুৱেশ্যন নম্বৰ 1ত চোৱা দি আছে এটা ত্ৰিভুজ দি আছে ABC। ত্ৰিভুজৰ B কোণ সমকোণ আৰু AB = 24 BC 7 তেনেহ'লে কি কৈছে তলত দিয়াবিলাক উলিওৱা আমি sin A cos A sin C cos C এইখিনি ওলাব লাগে ঠিক আছে। সো ত্ৰিভুজ এটা ধৰা যেহেতু আমাক চোৱা কুৱেশ্যনত কৈছে ABC ত্ৰিভুজৰ B টো সমকোণ। সো আমি ত্ৰিভুজটো আঁকিলোঁ কুৱেশ্যনটো চাই আমাৰ ত্ৰিভুজটো হ'ব এনেকুৱা। সো এইটো হ'ব আমাৰ সমকোণী ত্ৰিভুজৰ চোৱা কৈছে আমাক B টো সমকোণ তো সমকোণ হ'ব B, এইটো হ'ব আমাৰ B। এতিয়া এটা ত্ৰিভুজৰ আমি জানো সমকোণৰ বিপৰীত বাহু যেটো হয় সেইটো হয় কি অতিভুজ, তাৰ মানে H হাইপোটেনাছ ঠিক আছে। এতিয়া আৰু কি আমাক কুৱেশ্যন দিয়া আছে চোৱা AB = 24 BC 7 AB ধৰা এইটো A B আৰু এইটো C ঠিক আছে। AB আমাক কুৱেশ্যনত দিয়া আছে এইটোৰ মান কিমান দিয়া আছে চোৱা 24 সেন্টিমিটাৰ আৰু BC ৰ মান চোৱা কুৱেশ্যনত কিমান দিয়া আছে 7 BC 7 সেন্টিমিটাৰ। তেতিয়াহ'লে আমি sin A আৰু cos A ওলাব লাগে ঠিক আছে। এতিয়া sin A ওলাবৰ কাৰণে যদি আমি A কোণটো ৰেফাৰেন্সত ধৰোঁ, এইটো কোণ যদি আমি ৰেফাৰেন্সত ধৰোঁ তেতিয়াহ'লে P কোণটো হ'ব এই কোণৰ বিপৰীত যেটো বাহু হ'ব সেইটো হ'ব আমাৰ কি P হ'ব। সো এইটো হ'ব আমাৰ পাৰপেণ্ডিকুলাৰ আৰু এইটো হ'ব আমাৰ তেতিয়াহ'লে এইটো আমাৰ কি হ'ব বেছ হৈ যাব ঠিক আছে আৰু এইটো পাৰপেণ্ডিকুলাৰ হৈ যাব যদি আমি A কোণটো ৰেফাৰেন্সত ধৰোঁ। প্ৰথমতে আমি sin A আৰু cos A ওলাই দিওঁ ঠিক আছে। তো sin A আমি জানো কি সলিউশন। সো প্ৰথমত কি কৰিবা কি দিয়া আছে এইখিনি লিখি ল'বা। দিয়া আছে আমাৰ AB = কিমান 24 আৰু BC = কিমান 7 সেন্টিমিটাৰ ঠিক আছে। এতিয়া আমি জানো যে আমি কি জানো sin A sin of A আমি কেনেকৈ লিখিব পাৰোঁ ত্ৰিভুজৰ বাহুৰ সমানুপাতিক হিচাপে আমি জানো P/H আছিল ঠিক আছে। P/H এইটো আমি জানো sin P মানে কি এইটো BC/H মানে এইটো H মানে কি AC, H মানে হ'ল AC। এতিয়া চোৱা কুৱেশ্যনত আমাক BC ৰ মান দিয়া আছে ঠিক আছে। AC ৰ মান নাই, AC ৰ মান আমি কি কৰিব লাগিব ওলাব লাগিব। তেতিয়াহ'লে যদি AC ৰ মান আমি ওলাই দিওঁ তেতিয়াহ'লে কি কৰিম ইয়াতে বহুৱাই দিম তাৰপিছত আমাক sin A ৰ মান ওলাই যাব। এতিয়া আমি AC ৰ মানটো কেনেকৈ উলিয়াম চোৱা এটা সমকোণী এইটো এটা কি সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ চোৱা দুটা বাহুৰ মান দিয়া আছে, এইটো বাহু আৰু এইটো বাহুৰ মান দিয়া আছে। তৃতীয় বাহুৰ মান কেনেকৈ উলিয়াও আমি নিশ্চয় তোমালোকে জানা পাইথাগোৰাছৰ উপপাদ্য মতে ঠিক আছে। সো এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰা। পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য কি কৈছে কৰ্ণ স্কোৱাৰ = লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ, তাৰ মানে H স্কোৱাৰ = কি হ'ব P স্কোৱাৰ প্লাছ B স্কোৱাৰ হ'ব। H স্কোৱাৰৰ মান আমি উলিয়াই দিম। P স্কোৱাৰৰ মান দিয়া P ৰ মান দিয়া আছে চোৱা এইটো P কিমান 7 সেন্টিমিটাৰ ঠিক আছে। তো এইটো লিখা 7 স্কোৱাৰ প্লাছ B স্কোৱাৰ মানে কি এইটো কিমান দিয়া আছে 24 দিয়া আছে। সো 24 স্কোৱাৰ ঠিক আছে। এতিয়া H স্কোৱাৰ = কিমান 7 স্কোৱাৰ মানে 49, 24 স্কোৱাৰ মানে 576 ঠিক আছে। আৰু 49 + 576 হ'ব 625। তো H স্কোৱাৰ = 625 আমাৰ H ৰ মান লাগে ঠিক আছে। H মানে কি AC ৰ মান লাগে, এইটো H ৰ মান লাগে বাট H স্কোৱাৰ আমি ওলাইছোঁ 625। তেতিয়াহ'লে H ৰ মান আমি কেনেকৈ উলিয়াম 625 ৰ বৰ্গমূল লিখি দিয়ে। 625 ৰ বৰ্গমূল হ'ব আমাৰ কিমান 25। সো H ৰ মান আমি পাই গ'লোঁ কিমান 25। সো H মানে কি AC। সো এতেকে তোমালোকে নিশ্চয় লিখিব পাৰিবা এতেকে sin of A = কিমান P/H। P ৰ মান কিমান 7 সেন্টিমিটাৰ 7 আৰু H ৰ মান কিমান 25। তো sin A কিমান পালোঁ আমি 7/25। আৰু চোৱা কুৱেশ্যনত আমাক কি কৈছে cos A ওলাব লাগে। cos A ৰ ফৰ্মুলা কি আছিল আকৌ আমি জানো যে we know cos A আছিল কি B/H ঠিক আছে। চোৱা B ৰ মান কুৱেশ্যনত দিয়া আছে
তাৰ মানে বি এইটো কিমান 24 এ বি কিমান দিয়া আছে 24 চ' 24 আৰু এইচ আমি এইমাত্ৰ ওলাইছোঁ কিমান 25 তো কছ এৰ মান কিমান হ'ব 24/25 চ' ওলাই দিছোঁ ঠিক আছে চ' এই দুটা পাই গ'লোঁ এতিয়া আমি কি কৰিব লাগিব আকৌ সাইন চি আৰু কছ চি ওলাব লাগে ঠিক আছে তো সাইন চি যদি ওলাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব কোণটো চেঞ্জ হৈ যাব কোণ এতিয়া আগতে আমি এইটো কোণ ধৰিছিলোঁ এতিয়া আমি এইটো কোণ ধৰিম ঠিক আছে আমি যদি এইটো কোণ ধৰোঁ তেতিয়াহ'লে পি কোণটো হৈ যাব আগতে আমাক এ কোণ যদি ধৰোঁ তেতিয়াহ'লে পি আছিল এইটো ঠিক আছে মানে লম্ব এইটো আছিল আৰু যদি আমি এইটো কোণ ধৰোঁ তেতিয়াহ'লে লম্ব হৈ যাব আমাৰ তাৰ অপজিট বাহু যিটো এইটো লম্ব হৈ যাব ঠিক আছে চ' ত্ৰিভুজটো অলপ চেঞ্জ হৈ যাব কেনেকৈ হ'ব মই ইয়াতে বুজাই দিছোঁ চোৱা এইটো হ'ব আমাৰ ত্ৰিভুজ সমকোণী ত্ৰিভুজ ঠিক আছে সমকোণী ত্ৰিভুজ এইটো বি আছিল এইটো এ আৰু এইটো চি এতিয়া যদি আমি এই কোণটো ধৰোঁ তেতিয়া এইটোতো সমকোণৰ বিপৰীত বাহু যিটো সেইটো এইচ সদায় মনত ৰাখিবা এইটো ফিক্স আৰু পি আৰু বি কি হ'ব কোণৰ ওপৰত ডিপেণ্ড কৰিব যিটো কোণ ধৰিবা তাৰ বিপৰীত বাহুটো হ'ব আমাৰ কি পি এইটো হৈ যাব আমাৰ পি আৰু এইটো হ'ব আমাৰ বি আগতে কি আছিল এইটো আছিল আমাৰ কি পি আছিল ঠিক আছে যদি আমি এ কোণ ধৰোঁ যদি আমি এ কোণটো ধৰোঁ তেতিয়াহ'লে আমাৰ এইটো পি হৈ যাব আৰু যদি আমি চি কোণ ধৰোঁ তেতিয়াহ'লে আমাৰ এইটো পি হৈ যাব মনত ৰাখিবা ঠিক আছে চ' এ বিৰ মান চোৱা কুৱেশ্যনত দিয়া আছিলে কিমান 24 দিয়া আছিলে এ বি মান 24 আৰু বি চি কুৱেশ্যনত 7 দিয়া আছে তাৰমানে বিৰ মান 7 আৰু পি কিমান 24 আমি এইচ ওলাব লাগে ঠিক আছে চ' এইচ তো ছেইম আগৰ নিচিনা এইচটো উলিয়াই দিছোঁ আমি 25 এতিয়া আমি কি কৰিম আমাক কুৱেশ্যনত কি কৈছে চোৱা কুৱেশ্যনত কৈছে সাইন চি আৰু কছ চি ওলাব লাগে সাইন অফ চি চ' আকৌ 2 নম্বৰত কৈছে আমাক আকৌ সাইন অফ চি ওলাব লাগে সাইন অফ চি কি আছিল p/h p/h এইচ আমাৰ মান কিমান 25 এইমাত্ৰ ওলাইছোঁ আমি চ' আমাৰ হাতত তিনিওটা আছে ঠিক আছে তো পি কিমান 24 আৰু এইচ কিমান 25 চোৱা সাইন অফ চি আমি কিমান পাইছোঁ 24/25 আৰু চোৱা সাইন অফ এ কিমান আছিলে সাইন অফ এ 7/25 দুইটা বেলেগ বেলেগ ঠিক আছে ছেইম নহয় কোন যেতিয়া তুমি ধৰিবা তেতিয়াহ'লে কি পি আৰু বি ডিপেণ্ড মানে বেলেগ বেলেগ হৈ যাব আৰু কছ চি ওলাব লাগে আমি ঠিক আছে কছ অফ চি কছ চি আছিল কি ফৰ্মুলা কছ এটা ফৰ্মুলা আছিল b/h ঠিক আছে এতিয়া বি কিমান বি হ'ব আমাৰ 7 আৰু এইচ কিমান 25 কছ চি হ'ব আমাৰ কিমান 7/25 চ' এইটোৱে হ'ল আমাৰ আনচাৰ একেবাৰে ইজি নিশ্চয় বুজি পাইছা জাষ্ট একো নাই দুটা বাহু দি আছে অন্য এটা বাহু আমি কি কৰিছোঁ পাইথাগোৰাছৰ উপপাদ্যৰ মতে ওলাই দিছোঁ আৰু তাৰপিছত ফৰ্মুলা ইউজ কৰিছোঁ ফৰ্মুলা নিশ্চয় তোমালোকে জানা এইটো সাইন থিটা মানে থিটা কোণ যদি ধৰা তেতিয়াহ'লে সাইন থিটা আছে p/h কছ থিটা হ'ব b/h আৰু টেন থিটা আছিল আমাৰ কি p/b এই তিনিটা যদি জানা তেতিয়াহ'লে তোমালোকে নিশ্চয় কৰিব পাৰিবা আৰু তাৰপিছত কছেক আছিল কছেক মানে এইটোৰ ওলোটা চেক মানে এইটোৰ ওলোটা এইচ ওপৰত বি তলত আহিব আৰু কট বি ওপৰত পি তলত আহিব চেইম তেনেকুৱা এইটো নিশ্চয় জানা তোমালোকে চ' এতিয়া নেক্সট কুৱেশ্যনটো আমি চাওঁ নেক্সট কুৱেশ্যনত আমাক কি কৈছে চোৱা চিত্ৰ 8.13 পৰা টেন পি আৰু মাইনাছ কট আৰ নিৰ্ণয় কৰা এই যিটো চিত্ৰ দিয়া আছে এই চিত্ৰৰ পৰা টেন পি মাইনাছ কট আৰ ওলাব লাগে প্ৰথমতে আমি কি কৰিম টেন পি ওলাই দিম ঠিক আছে আৰু তাৰপিছত কট আৰ উলিয়াম তাৰপিছত এটাৰ পৰা আনটো কি কৰিম মাইনাছ কৰি দিম একো নাই জাষ্ট এইটো কুৱেশ্যন 1ৰ নিচিনা কুৱেশ্যন 1ত যেনেকৈ এনেকৈ ত্ৰিভুজ এটা আমি আঁকিছোঁ ইয়াত ত্ৰিভুজটো আমাক ডাইৰেক্ট দি দিছে ঠিক আছে চ' ত্ৰিভুজটো চোৱা আমাক ডাইৰেক্ট দি দিছে ইয়াতে চ' এই ত্ৰিভুজৰ পৰা দুটা বাহুৰ মান দি আছে চ' এইটো এটা সমকোণী ত্ৰিভুজ কাৰণ ইয়াতে 90 ডিগ্ৰী কোণ কৰিছে যিহেতু সেইকাৰণে কি হ'ব এইটো সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজৰ দুটা বাহু দি আছে এইটো হ'ব সমকোণী ত্ৰিভুজৰ এই বাহুটো মানে সমকোণৰ বিপৰীত বাহু যিটো এইটো হ'ব কি এইচ ঠিক আছে এতিয়া এইটো যদি এইচ হয় ঠিক আছে তেতিয়া টেন পি ওলাব লাগে তো টেন পি তুমি এইটো ধৰিলে পি হৈ যাব এইটো আৰু এইটো হৈ যাব বি চ' এই ত্ৰিভুজটোৰ নিচিনা ছেইম আমি কি কৰিম প্ৰথমতে টেন পি উলিয়াম তাৰপিছত কট আৰ উলিয়াম ঠিক আছে কট আৰ উলিয়াই আমি কি কৰিম ইয়াতে বহুৱাই দিম এটাৰ পৰা আনটো মাইনাছ কৰি দিম চ' আমাক দুটা বাহু যিহেতু দিয়া আছে আমি তৃতীয় বাহু কেনেকৈ উলিয়াম আমি জানো কৰ্ণ স্কোৱাৰ ইকুৱেলছ টু লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ এইটো ফৰ্মুলা দিম চ' প্ৰথমতে কি কৰা চিত্ৰটো আমি আঁকিলোঁ ঠিক আছে চ' কুৱেশ্যন নম্বৰ 2 question number 2 solution
চিত্ৰ আমাক কি দি আছিলে এইটো দি আছে এই চিত্ৰটোত QR PQR 12 13 এইটো হ'ব আমাৰ P আৰু এইটো Q এইটো R এইটো 12 সেন্টিমিটাৰ এইটো 13 সেন্টিমিটাৰ দিয়া আছে আমাক এই কোণটো সমকোণ ঠিক আছে এইটো হ'ব আমাৰ সমকোণ দিয়া আছে তাহলে এইটো কি হ'ব আমাৰ h হৈ যাব এতিয়া লিখিলিয়া দিয়া আছে ইয়াতে লিখিলোৱা দিয়া আছে PQ ইকুয়ালস টু কিমান 12 সেন্টিমিটাৰ আৰু PR কিমান দিয়া আছে আমাক 13 সেন্টিমিটাৰ এইটো দিয়া আছে ঠিক আছে এতিয়া কি কৰা তোমালোকে পাইথাগোৰাছৰ উপপাদ্য লগাই দিয়া পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব পাইথাগোৰাছৰ উপপাদ্য এইটো আছিল যে এইটো আমি জানো কৰ্ণ স্কয়াৰ ইকুয়ালস কি হ'ব এইটো লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এইটো আমি জানো তাৰ মানে PR স্কয়াৰ ইকুয়ালস কি হ'ব PQ স্কয়াৰ QR স্কয়াৰ হ'ব এইটো পাইথাগোৰাছৰ উপপাদ্য আছিল সো ইয়াতে লিখা তোমালোকে পাইথাগোৰাছৰ উপপাদ্য মতে যেহেতু আমি এইটো বাহু ওলাব লাগে আমাক আগতে যদি এইটো বাহু ওলাব নোৱাৰো তেতিয়াহলে আমি এই tan P আৰু cot R এইটো ওলাব নোৱাৰিম ঠিক আছে সো আমাক এইটো বাহু লাগিব এইটো বাহু ওলাবৰ কাৰণে আমি কি কৰিম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি কি কৰিম এইটো বাহু উলিয়াই দিম সো পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব এইটো বাহু স্কয়াৰ তাৰ মানে PR স্কয়াৰ ঠিক আছে সো PR স্কয়াৰ কৰ্ণ স্কয়াৰ ইকুয়াল লম্ব স্কয়াৰ and PQ স্কয়াৰ প্লাস কি হ'ব QR স্কয়াৰ সো PR কিমান দিয়া আছে 13 তাৰ মানে কিমান হ'ব 13 স্কয়াৰ PQ স্কয়াৰ মানে কিমান PQ ৰ মান দিয়া আছে ইয়াতে 12 সো এইটো কিমান হ'ব 12 স্কয়াৰ প্লাস QR ৰ মান আমি উলিয়াম QR স্কয়াৰ 13 স্কয়াৰ মানে হল 169 12 স্কয়াৰ মানে 144 প্লাস QR স্কয়াৰ ঠিক আছে সো ইয়াতে কৰি দিছো QR স্কয়াৰ ৰাখিছো 144 এটো সাইডত লৈ আহা কিমান হ'ব 169 মাইনাস অফ 144 তেতিয়াহলে QR স্কয়াৰ কিমান হ'ব 9 minus 4 5 6 minus 4 2 QR স্কয়াৰ 25 বাট আমাক QR লাগে তো আমি কি কৰিম স্কয়াৰটো উঠাই দিম তো 25 ৰ বৰ্গমূল কিমান হ'ব 5 QR equals to কিমান 5 এটো প্লাস মাইনাস 5 যেহেতু QR কি ডিসটেন্স তো -5 নহব সেইকাৰণে সদায় এটো কি হ'ব +5 হৈ যাব ঠিক আছে সো এটো +5 QR মান কিমান পাইলো মই 5 সো ইয়াতে আমি QR ৰ মান পাই গৈছো এতিয়া সো আমাক তিনিটা বাহুৰ মান আছে ঠিক আছে সো তিনিটাৰ বাহুৰ মান যদি আমি পাই গৈছো তেতিয়াহলে আমি কি কৰিম এতিয়া tan P আৰু cot R ওলাব লাগে ঠিক আছে আমি ওলাব লাগে tan P minus of cot R ঠিক আছে এইটোৰ মান ওলাব লাগে tan of P সো tan P ওলাবৰ কাৰণে আমি কি কৰিম এইটো কোণ ধৰিম ঠিক আছে যদি আমি এইটো কোণ ধৰো তেতিয়াহলে আমাৰ লম্ব কোণটো হৈ যাব এইটো হৈ যাব লম্ব তাৰ মানে P এইটো হৈ যাব এইটো B হৈ যাব সো ইয়াতে লিখি দিয়া এইটো হ'ব আমাৰ কি P লম্ব এইটো হ'ব আমাৰ B ঠিক আছে সো tan of P এতিয়া এতেকে tan of P মানে কি আছিল P by B ঠিক আছে আৰু P মানে কি P মানে এইটো QR Q of R P মানে Q of R আৰু B কোনটো এইটো B হ'ব আমাৰ এইটো কি PQ B হ'ব আমাৰ PQ এতিয়া তোমাৰ হাতত কি আছে QR ৰ মান আছে 5 আৰু PQ ৰ মান কোৱেশ্চনত অলৰেডি দিয়া আছে PQ সোৱা কিমান দিয়া আছে 12 দিয়া আছে PQ 12 সো ইয়াতে কি কৰা বহুৱাই দিয়া 5/12 সো tan of P আমি কিমান পালো 5/12 আৰু কি ওলাব লাগে আমি cot R ওলাব লাগে cot of R যদি ওলাও আমি তেতিয়াহলে এতিয়া আমি কোনটো কোন ৰেফাৰেন্সত ধৰিম এইটো কোন ৰেফাৰেন্সত ধৰিম ঠিক আছে এইটো কোন যদি আমি ৰেফাৰেন্সত ধৰো তেতিয়াহলে আমাৰ কি হ'ব P কোনটো হ'ব সো আমি এতিয়া ধৰিছো এইটো কোন ৰেফাৰেন্সত তেতিয়াহলে আমাৰ P হৈ যাব চেঞ্জ হৈ যাব এতিয়া B আৰু এইটো হৈ যাব আমাৰ P এইটো কোন যদি আমি ৰেফাৰেন্সত ধৰো তাৰ বিপৰীত যেটো বাহু হ'ব সেইটো হ'ব আমাৰ কি P হ'ব সো এইটো হ'ব আমাৰ P আৰু এইটো হ'ব আমাৰ B ঠিক আছে সো cot R ৰ ফৰ্মুলা কি আছিল cot আছিল কিমান B/P আছিল cot আছিল আমাৰ B/P
আৰু এতিয়া কট আৰৰ কাৰণে বি কোনটো এইটো কিউ আৰটো হ'ব আমাৰ বি আৰু পি আৰটো হ'ব আমাৰ পি কিউটো হ'ব আমাৰ কিমান পি ঠিক আছে সো কিউ আৰ বাই পি কিউ আৰৰ মান কিমান পাইছোঁ আমি চোৱা 5 কিউ আৰ 5 আৰু পি কিউ 12 সো সেইটোৰ মানো কিমান কট আৰটো হ'ব আমাৰ কিমান 5/12 এতিয়া tan of p minus cot of r যদি আমি কৰোঁ tan p ৰ মান কিমান পাইছোঁ 5/12 minus cot r ৰ মানো 5/12 সো দুইটা মাইনাছ কৰিলে কিমান পালা 0 আনসাৰ সো সেইটোৱে আনসাৰ তাৰ পিছৰ কুৱেশ্যনটো চোৱা তাৰ পিছৰ কুৱেশ্যনত আমাক কি দি আছে চোৱা দিয়া আছে sin a 3/4 তেন্তে cos a আৰু tan a ওলাব ঠিক আছে সো sin a 3/4 আমাক দিয়া আছে কুৱেশ্যন নম্বৰ 3 সলিউশন লিখা কুৱেশ্যন নম্বৰ 3 সলিউশন সো আমাক দিয়া আছে sin of a দিয়া আছে কিমান 3/4 এইটো আমাক দিয়া আছে ঠিক আছে সো আমি জানো যে sin of theta ফৰ্মুলা কি আছিল p/h আছিল ঠিক আছে তাৰমানে আমি আগতে কি কৰিব লাগিব এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিব ঠিক আছে সো সমকোণী ত্ৰিভুজৰ এইটো হ'ল আমাৰ এটা সমকোণী ত্ৰিভুজ সো এই সমকোণী ত্ৰিভুজৰ এইটো কোণ ধৰা এইটো a এইটো b আৰু এইটো c ধৰা ঠিক আছে সো সমকোণৰ বিপৰীত যেটো হ'ব সেইটো কি আমাৰ h আৰু যদি আমি এইটো কোণ ৰেফাৰেন্সত ধৰো এ কোণটো যদি আমি ৰেফাৰেন্সত ধৰো তেতিয়া হলে p হ'ব আমাৰ এইটো আৰু b হ'ব আমাৰ এইটো ঠিক আছে সো সোয়া sin of a আমি জানো p/h p মানে কি এইটো bc ডিভাইডেড বাই কিমান h কিমান ac যেটো আমাক কুৱেশ্যনত দিয়া আছে কুৱেশ্যনত আমাক দিয়া আছে sin of a কিমান দিয়া আছে আমাক 3/4 তাৰ মানে bc/ac কিমান হ'ব 3/4 হ'ব ঠিক আছে এতেকে bc/ac কিমান হ'ব 3/4 সো ইয়াৰ পৰা আমি লিখিব পাৰো bc 3k তুমি ডাইৰেক্ট এনেকুৱা লিখিব নোৱাৰা bc 3 আৰু ac 4 এইটো লিখিব নোৱাৰা এইটো ভুল হ'ব ঠিক আছে এইটো লিখিব নোৱাৰা আৰু ac যদি তুমি 4 লিখি দিয়া তেতিয়াহলে এইটো ভুল এটা কনস্ট্যান্ট মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে সো ac কিমান হ'ব 4k এতিয়া এইটো এটা যেহেতু সমকোণী ত্ৰিভুজৰ ac ৰ মান আমি পাইছো এই যেটো ac ৰ মান দিয়া আছে আমাক কিমান 4k আৰু bc আমাক দিয়া আছে কিমান 3k তেতিয়াহলে আমি এইটো ওলাব লাগিব সো সমকোণী ত্ৰিভুজৰ দুটা বাহুৰ মান দিয়া থাকিলে তৃতীয় বাহু আমি কেনেকৈ উলিয়াও obviously পাইথাগোৰাছৰ উপপাদ্য মতে ঠিক আছে সো ইয়াতে লিখা এতেকে পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য কি আছিল কৰ্ণ স্কয়াৰ তাৰ মানে ac স্কয়াৰ কি হ'ব ab স্কয়াৰ প্লাছ bc স্কয়াৰ ac কিমান চোৱা ইয়াতে 4k দি আছে এইটো হ'ব 4k স্কয়াৰ প্লাছ ab ৰ মান আমি উলাব লাগে ঠিক আছে ab ৰ মান আমি উলাব লাগে ab স্কয়াৰ মান প্লাছ bc ৰ মান চোৱা 3k দি আছে bc স্কয়াৰ যেহেতু সো 3k স্কয়াৰ এতিয়া 4 স্কয়াৰ কৰিলে কিমান 16k স্কয়াৰ প্লাছ ab স্কয়াৰ প্লাছ 3 স্কয়াৰ কৰিলে 9k স্কয়াৰ এতিয়া আমি ab ৰ মান উলাব লাগে ab স্কয়াৰ কিমান হ'ব 16k স্কয়াৰ মাইনাস অফ 9k স্কয়াৰ তো ab স্কয়াৰ কিমান হ'ব আমাৰ 16 মাইনাস 9 তাৰ মানে 7k স্কয়াৰ তো ab আমি কি উলাব লাগিব যেহেতু ab স্কয়াৰ দি আছে 7k স্কয়াৰ তো ab আমি স্কয়াৰ উঠাই দিম কি হ'ব √7 k ৰ স্কয়াৰ হৈ গলে k ৰ বৰ্গমূল কিমান k স্কয়াৰ বৰ্গমূল k তো ab ৰ মান আমি পাই গলো কিমান √7k সো ab কিমান এইটো √7k ac কিমান ac আমাৰ 4k আৰু bc কিমান 3k তে তিনিটা বাহুৰ মান আমাৰ হাতত আছে সো আমি কি উলাব দিছে কোৱেশ্যনত cos a আৰু tan a উলাব দিছে সো আমি জানো cos a মানে কি we know আমি কি জানো cos of a আছিল b/h আছিল
আৰু বি মানে কি এইটো বি মানে আমাৰ এ বি ঠিক আছে আৰু এইচ মানে এ চি এ বি বাই এ চি এ বি ডিভাইডেড বাই এ চি এ বিৰ মান আমি জানো √7k এইমাত্ৰ ওলাইছোঁ ইয়াতে চোৱা আৰু এ চি 4k এ চি 4k এ চিৰ মান 4k কে আৰু কে কেঞ্চেল যাব তেতিয়াহ'লে কছ এৰ মান কিমান পালোঁ আমি √7/4 এইটো কছ এৰ মান আকৌ আমি কি ওলাব লাগে tan of a ওলাব দিছে আমাক চ' tan of a tan মানে আমি কি জানো p/b আৰু p কোনটো p আছিল আমাৰ BC এইটো চোৱা p আমাৰ কোনটো এইটো BC p টো হ'ল আমাৰ কি BC p আৰু b মানে কিমান AB BC/AB BC/AB তো BCৰ মান চোৱা কুৱেশ্যনত ইয়াতে দিয়া আছে BC মানে চোৱা 3k আৰু AB আমি এইমাত্ৰ ওলাইছোঁ √7k 3k/√7k চ' এইটো হ'ব 3k ডিভাইডেড বাই √7k k আৰু k কেঞ্চেল যাব কিমান থাকিব 3/√7 চ' tan a আমি কিমান পালোঁ 3/√7 আৰু cos a কিমান পাইছোঁ আমি 4/√7 চ' এইটো হ'ল আমাৰ আনচাৰ তাৰপিছত আকৌ চোৱা কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 ছেইম কুৱেশ্যন নম্বৰ 3 নিচিনা কুৱেশ্যন নম্বৰ 4ত দিয়া আছে 15 cot a = 8 sin a আৰু sec a ওলাব লাগে চ' কি দিয়া আছে আমাক সলিউশ্যনত লিখক সলিউশ্যন 4 দিয়া আছে আমাক 15 cot of a = কিমান 8 তেতিয়াহ'লে আমি cot of a কিমান লিখিব পাৰোঁ 8/15 8/15 এইটো আমাক দিয়া আছে ঠিক আছে চ' আমি জানো যে আমি জানো cot of a আছিল আমাৰ কিমান চ' এটা ত্ৰিভুজ আঁকিলোঁ আগতে এইটো আমাৰ ত্ৰিভুজ চ' এই ত্ৰিভুজৰ এইটো ধৰা এ বি আৰু চি ঠিক আছে এইটো সমকোণ ধৰা তেতিয়াহ'লে এইচ হ'ব আমাৰ এইটো ঠিক আছে এ যদি আমি এইটো কোণ ধৰোঁ তেতিয়াহ'লে এইটো হ'ব আমাৰ পি এইটো হ'ব আমাৰ বি চ' আমি জানো cot of a ৰ ফৰ্মুলা কি আছিল b/p আছিল cot a মানে b/p b মানে কি এইটো এ বি এইটো হ'ব এ বি ডিভাইডেড বাই পি মানে কি বি চি এ বি বাই বি চি এতিয়া চোৱা cot of a কুৱেশ্যনত দিয়া আছে 8/15 cot of a কুৱেশ্যনত দিয়া আছে 8/15 তাৰ মানে কি cot of a b বাই বি চি আৰু cot of a 8/15 তাৰ মানে এই দুটা ইকুৱেল হ'ব এতেকে এ বি বাই বি চি এ বি বাই বি চি কিমান হ'ব 8/15 তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ এ বি = কিমান এইটো ওপৰটোৰ লগত এ বি 8 আৰু এটা কনষ্টেণ্ট কে আৰু বি চি = 15k ঠিক আছে চ' এ বি বি চি পাই গ'লোঁ আমি এ বিৰ মান 8k আৰু বি চিৰ মান 15k এতিয়া আমি এইচৰ মান এ চিৰ মান ওলাব লাগে তো আমি জানো কেনেকৈ উলিয়াম পাইথাগোৰাছৰ উপপাদ্য মতে চ' ঠিক আছে চ' পাইথাগোৰাছৰ উপপাদ্য লগাই দিয়া এ চি স্কুৱেৰ = এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ এ বি মানে 8k হোল স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ মানে 15k স্কুৱেৰ চ' 8 স্কুৱেৰ মানে কিমান 64k স্কুৱেৰ আৰু 15 স্কুৱেৰ মানে 225k স্কুৱেৰ এতিয়া 225 আৰু 64 ঠিক আছে এইটো কিমান হ'ব 4 আৰু প্লাছ 5 9 6 প্লাছ 2 8 289k স্কুৱেৰ ঠিক আছে এইটো আমাৰ কি এ চি স্কুৱেৰৰ মান 289k স্কুৱেৰ তো এ চি = কিমান হ'ব √289k স্কুৱেৰ ঠিক আছে চ' 289ৰ বৰ্গমূল কিমান আছিল 17 ঠিক আছে আৰু k স্কুৱেৰৰ বৰ্গমূল k তো এ চি = কিমান পালোঁ আমি 17k চ' আমি এইটো বাহুৰ মান পাই গ'লোঁ এ চি কিমান 17k এতিয়া আমি তিনিওটাৰ মান পাই গৈছোঁ চ' আমাক কি লাগে কুৱেশ্যনত দিছে sin a আৰু sec a ওলাব লাগে চ' আমি sin a আৰামছে ওলাব পাৰোঁ এতেকে sin of a আমি জানো p/h ঠিক আছে আৰু p মানে কি বি চি এইটো চোৱা p মানে এইটো p মানে হ'ল আমাৰ বি চি আৰু h মানে হ'ল কিমান এ চি চ' ইয়াতে বি চি বাই এ চি বি চিৰ মান কিমান বি চি 15k আৰু এ চি 17k 17k k আৰু k কেঞ্চেল কিমান হ'ব 15/17 তো তোমালোকে নিশ্চয় নিজে নিজে কৰিব পাৰা যে কেনেকৈ ওলাব sec of a
sec আছিল cos আছিল b/h তেতিয়াহ'লে sec কিমান হ'ব h/b cosৰ ওলোটা ঠিক আছে সো h মানে ac আৰু b মানে কিমান আমাৰ b আছিল এইটো b মানে ab ac/ab ac ৰ মান আমি ওলাইছো এইমাত্ৰ 17k আৰু ab ৰ মান কিমান ab 8k তো k কেনসেল কিমান পালো আমি 17/8 তো sec of a আমি কিমান পালো 17/8 আৰু sin of a আমি কিমান পাইছো 15/17 সো এই দুইটাই হল আমাৰ আনসার এতিয়া question number 5 সেম তোমালকে নিজে নিজে কৰিব পারবে sec of theta দি আছে 13/12 আন ত্রিকোণমিতিক অনুপাতবোৰ উলিয়া তাৰ মানে sin a cos a tan a তাৰপিছত cosec a cot a এইখিনি ওলাব লাগে ঠিক আছে তো sec a একেবাৰে সিম্পল মই কৰি দিছো তোমালোকে এতিয়া নিজে নিজে কৰিব পাৰা আছে sec a আমাক কিমান দি আছে 13/12 so question number 5 or solution sec of a দি আছে 13/12 এতিয়া আমি কি জানো we know sec আছিল কিমান sec of a আছিল h/b ঠিক আছে সো ত্রিভুজটা কি লোৱা এইটো হ'ব আমাৰ ত্রিভুজ সাপোজ ধৰা এইটো a b আৰু c ত্রিভুজ এইটো h যদি a কোণ ধৰা তেতিয়া হলে আমাৰ এইটো হ'ব p আৰু এইটো হ'ব আমাৰ b সো sec of a কিমান h/b h কোণটো ac ac টো হ'ব আমাৰ h আৰু b কোণটো ab যেটো ইকুয়াল sec a সোয়া কোয়েশ্চনত দি আছে 13/12 হেতু ইকুয়াল কিমান হ'ব 13/12 সো এতেকে তুমি কি লিখিব পাৰা ac 13k আৰু ab কিমান লিখিব পাৰা 12k ঠিক আছে এতিয়া এইটো 12k আৰু ac 13k এই দুইটাৰ মান দি আছে তুমি এইটোৰ মান উলাব পাৰিবা নিশ্চয় সো কেনেকৈ উলিয়াম আমি পাইথাগোৰাছৰ উপপাদ্য মতে সো এতেকে পাইথাগোৰাছৰ উপপাদ্য মতে ac স্কয়ার কিমান হ'ব ab স্কয়ার প্লাস bc স্কয়ার ac স্কয়াৰৰ মান দি আছে 13k হোল স্কয়ার ab স্কয়াৰৰ মান দি আছে 12k হোল স্কয়ার bc স্কয়াৰৰ মান আমি উলিয়াম bc ৰ মান উলিয়াম তো 13 মানে 169 k স্কয়ার 12 মানে 144 k স্কয়ার প্লাস bc ৰ মান আমি উলাব লাগে সো এটো কিমান হ'ব bc স্কয়ার 169 k স্কয়ার minus 144 k স্কয়ার 169 minus 144 এটো কিমান হ'ব bc square equals to 9 minus 4 5 6 minus 4 2 25 k square तो bc equals to किमान होगा square root of 25 k square 25 और वर्गमूल 5 k square वर्गमूल k तो bc equals to किमान पाला मी 5k तो आमी bc पाई गलो एटू किमान आमार 5 of k এতিয়া আমাক আন ত্রিকোণমিতিক অনুপাত ওলাব দিছে তো আমি কি কৰিম sin a উলিয়াম প্ৰথমত sin of a আমি জানো কিমান p/h আৰু p মানে কি bc h মানে ac তো bc ৰ মান আমি জানো কোৱেশ্চনত চোৱা দিয়া এটো আমি ওলাইছে মাত্ৰ 5k আৰু ac কিমান দি আছে 13k তো k কেনসেল এটো কিমান হ'ব 5/13 sin a cos a আমি ওলাই দিম cos a তো আমি জানো sec এর উল্টা ঠিক আছে sec এ দি আছে 13/12 তেতিয়ালে cos a তো ডাইৰেক্ট হ'ব পাৰা 12/13 সো কেনেকৈ 12/13 হ'ব কৈ দিছো সো cos a মানে কি আমি জানো cos a আছিল b/h আৰু b মানে কি b মানে ab আৰু h মানে ac b মানে ab h ac ab ৰ মান কিমান 12 সো ab ৰ মান আমি এতে ওলাই দিছো কোৱেশ্চনত ab 12k আৰু ac 13k 12k ac 13k k কেনসেল কিমান হৈছে 12/13 এটো সো cos a পাই গলো আমি এতিয়া tan a ওলাব লাগে tan of a কি আছিল p/b p কিমান p মানে আমাৰ এটো সোয়া p মানে bc আৰু b মানে ab bc/ab bc কিমান bc 12 আৰু ab কিমান 5 12/5 সোয়া bc নহয় bc 5 আৰু ab 12 bc 5 উল্টা হ'ব 5/12 bc 5 ab 12 সো এটো আমাৰ মান কি 10a
চ' এতিয়া তোমালোকে নিশ্চয় নিজে নিজে কৰিব পাৰা যদি বুজি পাইছা ভিডিঅ'টো তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিঅ'ত আমি বাকীখিনি কুৱেশ্যন ছল্ভ কৰিম থেংক ইউ